বন্ধুসকল, তৃতীয় টি-20ত ভাৰতীয় দলে সাউথ আফ্ৰিকাক 11 ৰানৰ ব্যৱধানত পৰাস্ত কৰিলে। মেচখনত সাউথ আফ্ৰিকাই প্ৰথমতে টছত জয়লাভ কৰি ভাৰতীয় দলক বেটিঙৰ কাৰণে আমন্ত্ৰিত কৰিছিল আৰু ভাৰতীয় দলে প্ৰথমতে সঞ্জু চেমছনৰ উইকেট হেৰুৱাইছিল যদিও পিছলৈ তিলক বৰ্মা আৰু অভিষেক শৰ্মাই যি ধৰণৰ খেল উঠাই লৈ গৈছিল ভাৰতীয় দলৰ হৈ, ইয়াৰ পৰাই প্ৰথম ইনিংছতেই সাউথ আফ্ৰিকান দলে ভাৰতীয় দলতকৈ বহুগুণ পিছুৱাই আছিলে। অভিষেক শৰ্মাই বিগত কেইটা মেচত ভাল ফৰ্মত নাছিল যদিও এই মেচখনত অৰ্ধশত ৰান কৰিবলৈ সক্ষম হয় আৰু কেৱল মাত্ৰ 24টা বলতেই অৰ্ধশত ৰান কৰি অভিষেক শৰ্মাই ফৰ্মলৈ অহাৰ ইংগিত দিলে আৰু নিজৰ ইনিংছত অভিষেক শৰ্মাই যি ধৰণে ডমিনেটিং কৰিছিল, ইয়াৰ পৰাই প্ৰত্যেকটো শ্বটত অভিষেক শৰ্মাৰ বেটিং চাই বুজিব পৰা গৈছিল যে অভিষেক শৰ্মাই নিজৰ যি আত্মবিশ্বাস সেই আত্মবিশ্বাস ঘূৰাই পাইছে আৰু আত্মবিশ্বাস লৈ বেটিং কৰি আছিল। এই বেটিং চাইয়ে অনুভৱ কৰিব পৰা গৈছিল। অভিষেক শৰ্মাৰ লগতে সম্পূৰ্ণ ইনিংছত হাইলাইট ৰূপে এফালৰ পৰা থিয় হৈ আছিলে তিলক বৰ্মা আৰু যি ধৰণে টিম মেনেজমেণ্টে সুযোগ দিছিলে তিলক বৰ্মাক বেটিং লাইনআপত কিছু ওপৰত স্থান দিয়াৰ আৰু সেই মৰ্মে পাৰফৰ্মেঞ্চ কৰি দেখুৱাই দিলে তিলক বৰ্মাই আৰু শতকীয় ইনিংছ খেলি তিলক বৰ্মাই নিজৰ যি স্থানৰ দাবীদাৰী সেই দাবীদাৰী জনালে আৰু খেলৰ শেষলৈকে 56টা বলৰ সন্মুখীন কৰি 107 ৰানৰ যি এটা অপৰাজিত ইনিংছ খেলিছিল, এই ইনিংছৰ মূলতেই ভাৰতীয় দলে পাহাৰ সদৃশ ৰান স্ক'ৰ কৰিবলৈ সক্ষম হৈছিলে। তিলক বৰ্মাই যি এপ্ৰ'চ লৈ বেটিং কৰি আছিলে আৰু যি ধৰণে শতক অৰ্জন কৰিছিলে, ইয়াৰ পৰাই ভাৰতীয় দলৰ মিডিল অৰ্ডাৰ আৰু অধিক শক্তিশালী হৈ গ'ল। চতুৰ্থ টি-20ৰ পূৰ্বে তিলক বৰ্মাই যি ধৰণে অভিষেক শৰ্মাৰ লগত প্ৰথমতে সহযোগ আগবঢ়াইছিল, অভিষেক শৰ্মাই যেতিয়া বেটিং কৰি আছিল তেতিয়া তিলক বৰ্মাই যি এংকৰিং ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেই কামতো দায়িত্ব লোৱা দেখা গৈছিল আৰু পিছলৈ অভিষেক শৰ্মাই আউট হোৱাৰ পিছতো তিলক বৰ্মাৰ যি একাগ্ৰতা সেই একাগ্ৰতা ভংগ হোৱা নাছিলে আৰু ৰানৰ যি ভোগ সেই ভোগ সম্পূৰ্ণ ইনিংছতে বজাই ৰাখিছিলে, যাৰ কাৰণে শতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছিলে। যি ধৰণে প্ৰথমতেই সঞ্জু চেমছনে 0 ৰানৰ স্ক'ৰত আউট হৈছিল, পিছলৈ দুয়ো মিলি যি 107 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিল, এই পাৰ্টনাৰশ্বিপৰ কাৰণে ভাৰতীয় দলৰ মিডিল অৰ্ডাৰ বেটাৰ্ছৰ আগত ভাল এটা সুযোগ আছিলে ডাঙৰ স্ক'ৰ কৰাৰ, কিন্তু মিডিল অৰ্ডাৰ্ছৰ বেটাৰসকলে সকলোৱে ব্যৰ্থ হৈছিলে। হাৰ্দিক পাণ্ডিয়াই হওক বা সূৰ্যকুমাৰ যাদৱেই হওক, ৰিংকু সিঙো 13টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 8 ৰান কৰিব পাৰিছিলে আৰু বিশেষকৈ সঞ্জু চেমছনে যিহেতু বেক টু বেক দুটাকৈ 100 ৰান অৰ্জন কৰিছিল যদিও সেই 100 ৰান অৰ্জন কৰি যি এচিভমেণ্ট পাইছিলে সঞ্জু চেমছনে, পুনৰ আন এক এচিভমেণ্ট লাভ কৰিলে সঞ্জু চেমছনে, কিন্তু এই এচিভমেণ্ট যেন কোনো বেটাৰেই ল'ব নিবিচাৰিব, কাৰণ সঞ্জু চেমছনে বেক টু বেক ডাক মাৰে আৰু ওপৰ-জুপুৰি দুটাকৈ মেচত 0 ৰানত আউট হৈ সঞ্জু চেমছনে নিৰাশা হোৱা দেখা যায় আৰু মিডিল অৰ্ডাৰ্ছৰ বেটাৰসকলে ব্যৰ্থ হৈছিল যদিও তিলক বৰ্মাই যি ধৰণে এফালৰ পৰা ফিনিচিং ভূমিকা গ্ৰহণ কৰিছিল, যাৰ কাৰণে ভাৰতীয় দলে শেষলৈকে 219 ৰান কৰিবলৈ সক্ষম হৈছিলে আৰু সাউথ আফ্ৰিকান বলাৰসকলে যেন তিলক বৰ্মাৰ আগত লাইন লেন্থ পাহৰি গৈছিলে আৰু জেৰাল্ড কুৰ্জি দ্বিতীয় টি-20 মেচখনত যি ধৰণে ভাৰতীয় বেটাৰসকলক অসুবিধাৰ সন্মুখীন কৰিছিল, কিন্তু তৃতীয় মেচখনত জেৰাল্ড কুৰ্জিয়ে কেৱল মাত্ৰ 3 অভাৰৰ স্পেলতে 51 ৰান ব্যয় কৰিছিল আৰু কোনো এটা উইকেট পোৱা নাছিলে আৰু 220 ৰানৰ লক্ষ্য আগত লৈ সাউথ আফ্ৰিকান দলেও 208 ৰান কৰিবলৈ সক্ষম হয়। প্ৰথমতেই যি ধৰণে উইকেট হেৰুৱাইছিল সাউথ আফ্ৰিকান বেটাৰসকলে, পিছলৈ ক্লাছনে ভাল এটা পাৰ্টনাৰশ্বিপ কৰিছিল আৰু কিছু আগুৱাই লৈ গৈছিল যদিও পিছলৈ ওপৰ-জুপুৰি উইকেট হেৰুৱাত এটা সময়ত মেচখন সাউথ আফ্ৰিকাৰ হাতৰ পৰা বহু দূৰলৈকে গৈছিল যদিও পিছলৈ মাৰ্ক জেছনে যি ধুমুহাৰ এটা তাণ্ডৱ চলাইছিল, মাৰ্ক জেছনৰ সেই ধুমুহাৰ আগত এনেও এটা সম্ভৱ আছিলে যে সাউথ আফ্ৰিকান দলে মেচখনত জয়লাভ কৰিব পাৰে, কিন্তু ভাৰতীয় দলৰ বলাৰসকলে ভাল এটা কামবেক কৰিছিলে, যাৰ কাৰণে মেচখনত অৱশেষত ভাৰতীয় দলে 11 ৰানত জয়লাভ কৰিবলৈ সক্ষম হয়। মেচখনত মাৰ্ক জেছনে কেৱল মাত্ৰ 17টা বলৰ সন্মুখীন কৰি 54 ৰানৰ যি এটা ইনিংছ খেলিছিল, এই ইনিংছৰ মূলতে সাউথ আফ্ৰিকান দলে মেচখনত ভাৰতীয় দলক ভাল এটা টক্কৰ দিব পাইছিলে। তাৰোপৰি হেনৰি ক্লাছনেও 41 ৰানৰ স্ক'ৰ কৰিছিলে। ক্লাছনে ক্ৰিজত ছেট হৈছিলে, কিন্তু ক্লাছনৰ আগত সুবৰ্ণ এটা সুযোগ আছিলে মেচ ফিনিচিং কৰাৰ বা জয়ৰ আৰু অধিক কাষলৈ লৈ যোৱাৰ, কিন্তু ব্যৰ্থ হয় 41 ৰানৰ স্ক'ৰতে
আৰু ভাৰতীয় দলৰ বলাৰসকলৰ কথা ক'ব গ'লে অৰ্শদীপ সিঙে ভাল বলিং কৰিছিলে। হাই স্কৰিং মেচখনত কেৱল মাত্ৰ 37 ৰান ব্যয় কৰি 3টা উইকেট লৈ সাউথ আফ্ৰিকান দলৰ মেৰুদণ্ড ভাঙি দিছিলে। তাৰোপৰি বৰুণ চক্ৰৱৰ্তীও 2টা উইকেট ল'বলৈ সক্ষম হৈছিলে। ৰান অধিক খৰচ কৰিছিল যদিও যি ক্ৰুচিয়েল মোমেণ্টত উইকেট লৈছিল বৰুণ চক্ৰৱৰ্তীয়ে, ইয়াৰ পৰাই সাউথ আফ্ৰিকান দলে জয়ৰ পৰা আৰু দূৰলৈ আঁতৰি গৈছিলে। তৃতীয় টি20 মেচৰ হাইলাইট এইখিনিয়ে আছিল। চতুৰ্থ মেচখনত কি ধৰণে কি এপ্ৰ'চ লৈ ভাৰতীয় দলে খেল প্ৰদৰ্শন কৰে তাৰ ওপৰত আন এটা ভিডিঅ' লৈ পুনৰ এবাৰ উপস্থিত হ'ম। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।